আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক মেকুৰী আখ্যা দি অধিবক্তা হেমেন বৰুৱাই ফেচবুক লাইভ যোগে ক'লে, পৰেশ বৰুৱা ডাঙৰীয়া, আপোনাৰ সিংহ হোৱাৰ কোনো কোৱালিটি নাই। আপুনি বুঢ়া সিংহ নহয়, আপুনি হৈছে অসমৰ এটা মেকুৰী। আচলতে শক্তিহীন আপুনি আচলতে বুঢ়া সিংহ বুলি ক'বলৈ লাজ লাগিছে। আপোনাৰ সিংহৰ কোনো কোৱালিটি নাই। আপুনি সিংহ হ'বই নোৱাৰে। আপুনি সিংহ নহয়েই, আপুনি হৈছে অসমৰ এটা মেকুৰী। ৰাতিপুৱা যিবোৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, গধূলি সেই একেখিনি কথাই আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কয়। এই মিতিৰালিত সন্দেহ উপজিছে। ৰাতিপুৱা যিখিনি কথা মুখ্যমন্ত্ৰী মহোদয়ে কয়, গধূলি আপুনি এই কথাখিনিয়ে কয়। গতিকে এই আপোনালোকৰ এটা যেন মিতিৰালি আছে, এই কথাখিনি সন্দেহ হৈছে। ইতিমধ্যে অসমত নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত কৰা বিবৃতিক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল বা বহু সমালোচনাৰ সন্মুখীন হৈছিল। যাৰ সমান্তৰালভাৱে আলফা স্বাধীনক লৈ সামাজিক মাধ্যম ফেচবুকত লাইভযোগে বহুকেইটা অভিযোগ আগবঢ়োৱাৰ লগতে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ক্ষুদ্ধাৰ সমালোচনা কৰে অধিবক্তা হেমেন বৰাই। পৰেশ বৰুৱাই সকলোৰে প্ৰিয় শিল্পী জুবিনদাৰ বিষয়ে দিয়া বিবৃতিত যথোচিত প্ৰত্যুত্তৰ দি অধিবক্তা হেমেন বৰাই কয়, আপুনি সঁচাকৈ এজন ঘৃণনীয় কুখ্যাত ব্যক্তি। আপুনি স্বাধীন অসম গঢ়াৰ কথা কৈ গাঁৱৰ চহা ডেকা গাভৰুক সংগঠনলৈ মাতি নি বহুতক হত্যা কৰিলে। বহুতক আপুনি গাঁতত পুতি গাত নিমখ দি হত্যা কৰিলে। আপুনি যদিও অসমৰ কোনো সন্মানীয় ব্যক্তি নহয়, সৌজন্যতাৰ খাতিৰত আপোনাক মাননীয় মহোদয় বুলি কৈছোঁ। আপুনি সঁচাকৈ অসমৰ এজন ঘৃণিত আৰু অতি সুবিধাবাদী প্ৰকৃতিৰ লোক। বৰ্তমান অসমত যি সাম্প্ৰদায়িক বিষবাস্প বিয়পি আছে, তাত নিমাত আপুনি ভিজা মেকুৰীৰ দৰে হাবিৰ মাজত লুকাই আছিল। কিন্তু আজি যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত বিভিন্নজনে নিৰ্ভীকভাৱে নিৰপেক্ষভাৱে মাত মাতি আন্দোলন কৰি #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে, আপুনি সেই ক্ষেত্ৰত জনসাধাৰণৰ পক্ষত নাথাকি জুবিনৰ কিছু বেয়া গুণহে ৰোমন্থন কৰিছে। অসমৰ সাম্প্ৰতিক পৰিস্থিতিত আপোনাৰ দ্বাৰা যিবিলাক বক্তব্য বা প্ৰেছ বিবৃতি বা ভিডিঅ'জ আমি উপলক্ষ কৰিছোঁ, অতিকে নিন্দনীয়, অতি গৰিহণাযোগ্য। এইবাবে যে অসম মুলুকত আপোনাৰ কোনো অস্তিত্ব নাই। আপুনিয়ে অসমখন সাৰ্বভৌম এখন দেশ হিচাপে ঘোষণা কৰিবৰ বাবে যি সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰিছিল, তাৰ বাবেই অসমৰ শত সহস্ৰ ডেকা গাভৰুৰ মৃত্যু হ'ল। অসমীয়া সেনা জোৱানৰ, আৰক্ষী জোৱানৰ মৃত্যু হ'ল। লগতে মোৰ দৰে হাজাৰজন মানুহ, সহস্ৰজন মানুহ ঘূণীয়া হ'ল। মোৰ ভাইটিৰো মৃত্যু হ'ল। গতিকে আপুনি এজন অসমৰ অতিকে ঘৃণনীয়, অতি কুখ্যাত ব্যক্তি। আপুনি সঁচাকৈয়ে এজন ঘৃণনীয় কুখ্যাত ব্যক্তি যে আপুনি স্বাধীন অসম গঢ়িম বুলি আমাৰ গাঁৱৰ চহা সৰল ডেকা গাভৰুক সংগঠনলৈ আপুনি লোভনীয়ভাৱে মাতি নি বহুতক হত্যা কৰিলে। বহুতক আপুনি গাঁতত পুতি গাত নিমখ দিও হত্যা কৰিলে। যাৰ বাবে আমি সন্ত্ৰাস বিৰোধী মঞ্চই আমি দিল্লীতো গৈ এই বিষয়ে আমি স্মাৰকপত্ৰ দিয়াই নহয়, বিভিন্ন সময়ত আমি আপোনালোকৰ সংগঠনৰ বিৰুদ্ধে মাত মাতিছিল। এতিয়াও আপুনি সঁচাকৈয়ে আপোনাৰ দৰে বহুতো ব্যক্তি, মই সাধাৰণ কৰ্মীসকলৰ কথা কোৱা নাই, সদস্যসকলৰ কথা কোৱা নাই, অসমৰ কোনো সন্মানীয় ব্যক্তি নহয়, যদিওবা মই আপোনাক সৌজন্যতাৰ খাতিৰত মাননীয় মহোদয় বুলি কৈছোঁ। আপুনি সঁচাকৈ অসমৰ এজন ঘৃণিত, অতি এজন সুবিধাবাদী প্ৰকৃতিৰ লোক। আজিৰ তাৰিখত অসমত যিটো সাম্প্ৰদায়িক বিষবাস্প বিয়পি আছে, তাত কিন্তু অদ্য পৰিমিত আপোনাৰ মুখৰ দ্বাৰা কোনো মাত শুনা নাছিলোঁ। আপুনি ভিজা মেকুৰীৰ দৰে হাবিৰ মাজত সোমাই আছিল। আজি যেতিয়াই কিন্তু হিমন্ত বিশ্বৰ বিৰুদ্ধে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় প্ৰসংগত বিভিন্নজনে নিৰ্ভীকভাৱে নিৰপেক্ষভাৱে মাত মাতিছে, আন্দোলন কৰিছে, #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে, আপুনি কি কৰিছে? এই ক্ষেত্ৰত আপুনি জনসাধাৰণৰ পক্ষত নাথাকি আপুনি জুবিনৰ কিছু বেয়া গুণ আপুনি মন্থন কৰিছে, ৰোমন্থন কৰিছে। ইয়াৰ সমান্তৰালভাৱে জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে জাৰি কৰা SOPক আলফা স্বাধীনে সমৰ্থন কৰাক লৈও ক্ষুদ্ধাৰ সমালোচনা কৰে অধিবক্তা হেমেন বৰাই। তেওঁ কয় যে
আপোনাৰ নিৰ্দেশ মতে অসম নচলে, আপোনাৰ নিৰ্দেশ মতে জুবিনৰ অনুৰাগী নচলে, আপোনাৰ নিৰ্দেশ মতে জুবিন ক্ষেত্ৰত কোনো নাযায়, নিজৰ মতে নিজৰ স্বাভিমানেৰে যাব। এই সময়তে চৰকাৰে জুবিন গাৰ্গৰ যি জুবিন ক্ষেত্ৰ যি নাম দিব খুজিছে, য'ত আমাৰ বিভিন্ন হতহস্তজনে গুণমুগ্ধই তেওঁৰ অনুৰাগীয়ে তাতে সোণাপুৰত গৈ তেওঁক বন্তি চাকি প্ৰজ্বলন কৰিব বিচাৰিছে। তাত আকৌ SOP চৰকাৰে দিছে, কালি কেবিনেটে ডিচিশ্যন লৈছে আৰু মুধা পতা কিছু ব্যক্তিসকলক লৈ তাৰপিছতে কি কৰিছে, আপুনি আজিৰ তাৰিখত কৈছে যে ৰাতিপুৱা গধূলি এবাৰ চাকি জ্বলালে হ'ল। আপোনাৰ নিৰ্দেশ মতে অসম নচলে, আপোনাৰ নিৰ্দেশ মতে জুবিনৰ অনুৰাগী নচলে, আপোনাৰ নিৰ্দেশ মতে জুবিনৰ সমাধিস্থলত বা জুবিন ক্ষেত্ৰত নিজৰ সময় খৰচ কৰি কোনো নাযায়, নিজৰ মতে যাব, নিজৰ স্বাভিমানেৰে যাব। আমি অসমীয়াসকল আপোনাৰ ভিত্ত নহয়। যি সময়ত চৰকাৰে আলফা দেখিলেই বিভিন্ন ধৰণৰ কটুক্তি কৰে, সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই ক'ব পৰা হ'ল যে বিভিন্ন সময়ত পৰেশ বৰুৱাৰ সৈতে হিমন্ত বিশ্ব শৰ্মাই কথা পাতে। এয়াই হৈছে অসম চৰকাৰৰ ফোপোলা স্বৰূপ। জুবিন গাৰ্গে এখন শান্তি সম্প্ৰীতি সম্প্ৰদায়বিহীন ধৰ্মবিহীন বৰ্ণবিহীন সমাজ বিচাৰিছিল, কিন্তু পৰেশ বৰুৱাই অসম মুলকৰ পৰা আঁতৰি গৈ অতি লজ্জিতভাৱে চৰকাৰৰ লগত হাত মিলাইছে। আৰু জুবিনৰ আদৰ্শক সংৰক্ষণ কৰিব লাগে, জুবিনৰ আদৰ্শৰাজি সংৰক্ষণ কৰিব লাগে, আমি মানি চলিব লাগে। জুবিনে এখন শান্তি আৰু সম্প্ৰীতিৰ সম্প্ৰদায়বিহীন ধৰ্মবিহীন বৰ্ণবিহীন এখন সমাজ বিচাৰিছিলে, কিন্তু আপুনি আজি অসম মুলকৰ পৰা আঁতৰি গৈ অতি লজ্জিতভাৱে আপুনি চৰকাৰৰ লগত হাত মিলাইছে আৰু চৰকাৰকো আচৰিত জনাইছোঁ। যি সময়ত চৰকাৰে আলফা দেখিলেই বিভিন্ন ধৰণৰ কটুক্তি কৰে, হিমন্ত বিশ্ব শৰ্মাই ক'ব পৰা হ'ল যে বিভিন্ন সময়ত বোলে তেওঁ আপোনাৰ লগত টেলিফোনত কথা পাতে। এয়াই হৈছে অসম চৰকাৰ বৰ্তমান ফোপোলা স্বৰূপ। ইমানখিনি আছিল দুদিন পূৰ্বে যোৰহাটৰ অধিবক্তা হেমেন বৰাই ফেচবুক লাইভযোগে প্ৰকাশ কৰা ক্ষোভৰ অগণি। তাৰ পিছতে সোমবাৰৰ দিনটোত হেমেন বৰা পুনৰ আহিল ফেচবুক লাইভ, য'ত আলফা স্বাধীনক লৈ দি গ'ল কেতবোৰ বহুকেইটা বিস্ফোৰক মন্তব্য। সোমবাৰৰ দিনটোত হেমেন বৰালৈ আহিল এটা ইণ্টাৰনেশ্যনেল ফোন কল। অধিবক্তা হেমেন বৰাই কোৱাৰ দৰে সেই ফোন কল আছিল আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ, য'ত পৰেশ বৰুৱাই হেমেন বৰাক উদ্দেশ্যি কয়, আপুনি মোক ভুল বুজিছে, মই জুবিন গাৰ্গৰ বিৰোধী নহয়, জুবিন গাৰ্গৰ সৈতে মোৰ ভাল সম্পৰ্ক আছিল। আজি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা, পৰেশ অসমৰ পৰা মোলৈ এটা ফোন কল আহিল আৰু ৰাতিপুৱা ঠিক 7:44 বজাত কেইবাবাৰো মোলৈ এইকেইটা নাম্বাৰৰ পৰা ফোন আহিছিল আৰু মোৰ স্ক্ৰীণত দেখা গৈছিল যে ইণ্টাৰনেশ্যনেল কল। আৰু মই তেতিয়াই ধাৰণা কৰিছিলোঁ নিশ্চয় এইটো বাহিৰৰ পৰা আহিছে, যেতিয়া যে সাধাৰণতে বাহিৰৰ পৰা ফোন কৰিলে মোক হোৱাটছআপত কৰে, কিন্তু এইটো নাম্বাৰটো দেখি গম পাইছোঁ যে ছেটেলাইট ফোন। আৰু পৰেশ বৰুৱা ডাঙৰীয়াই মোক কথা পাতিবলৈ চেষ্টা কৰিছিলে, মই ফোনটো প্ৰথম নধৰিলোঁ। পিছত ঠিক মই সময়টো পাহৰিলোঁ, পাছবেলা ঠিক আহোঁতে 3টা বজাত আকৌ ফোন আহিলে, প্ৰথমবাৰ নধৰিলোঁ, দ্বিতীয়বাৰ মই ফোনটো ধৰিব লগা হ'ল, ধৰিলোঁ। তেখেতে ক'লে যে বৰা ডাঙৰী অকণমান কথা পাতিব বিচাৰোঁ। মই ক'লোঁ যে কোনে কৈছে, যদি বা মই গম পাইছোঁ, বোলে মই পৰেশ অসমে কৈছোঁ, এনেকুৱা অকণমান যদি সময় দিয়ে। বোলো ঠিক আছে কওক। তেতিয়া তেখেতে মোক কৈছে যে আপুনি ভুল বুজিছে বা মোক ভুল বুজিছে, যে মই জুবিনৰ বিৰোধী নহয়, জুবিনৰ লগত মোৰ ভাল সম্পৰ্ক আছিল। আৰু এই বিষয়ে বিপিন চাওডাং আৰু মানস ৰবীনৰ কথা ক'লে যে তেওঁলোকক সুধিলেও ক'ব, তেওঁলোকেও জানে মোৰ বিষয়ে। ইয়াৰ প্ৰত্যুত্তৰত অধিবক্তা হেমেন বৰাই কয়, মই আচৰিত হৈছোঁ যে আপুনি অসমৰ সাম্প্ৰতিক জটিল পৰিস্থিতিক লৈ বৰ্তমানো নিমাত, কিন্তু জুবিনৰ মৃত্যুৰ পিছত এতিয়া আপুনি মাত মাতিছে। ৰাতিপুৱা যিবোৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, সেই একেবোৰ কথাই আপুনিও কয়। গতিকে আপোনালোকৰ যে এটা মিটেৰিয়েলি আছে, সেই কথা সন্দেহ হৈছে। গতিকে আপুনি অসমৰ সাম্প্ৰতিক যিটো জটিল পৰিস্থিতিত মাত মতা নাছিলে, জুবিনৰ মৃত্যুৰ পিছত যিহেতুকে আপুনি কিন্তু যথেষ্ট আপুনি মাত মাতিছে, এইটো আচৰিত হৈছোঁ। আৰু ৰাতিপুৱা যিখিনি কথা মুখ্যমন্ত্ৰী মহোদয়ে কয়, গধূলি আপুনি এই কথাখিনিয়ে কয়, গতিকে এই আপোনালোকৰ এটা যেন মিটেৰিয়েলি আছে, এই কথাখিনি সন্দেহ হৈছে। তাৰ সমান্তৰালভাৱে টেলিফোনিক বাৰ্তালাপতেই পৰেশ বৰুৱালৈ প্ৰশ্ন হেমেন বৰাৰ, অসমত আইন বহিৰ্ভূতভাৱে যি উচ্ছেদ অভিযান চলিছে, সেই কথাবোৰত আপুনি মাত নামাতে কিয়? যি সাম্প্ৰদায়িক বিষবাস্প চলি আছে, সেই ক্ষেত্ৰত আপুনি মাত নামাতে কিয়? অসমত যেতিয়া উচ্ছেদ হৈ আছে কোনো আইন বহিৰ্ভূতভাৱে, এই কথাবিলাকত আপুনি মাত নামাতে কিয়?
আপুনি সাম্প্ৰদায়িক যিখিনি ইয়াতে আমাৰ বিষবাস্প বিয়পি আছে আপুনি মাত নামাতে কিয় আপুনি তেওঁ কৈছে বহুত নিজকে কিছুমান কথা কৈছে যে বিবৃতি দিছে কিবা কৈছে কিন্তু এইখিনি মই পতিয়নযোগ্য নহ'ল খালি মই এই কথাটো ক'লোঁ যে জুবিন গাৰ্গ সম্পৰ্কত কিন্তু যিটো সম্যক ধাৰণা এই সম্যক ধাৰণা কিন্তু নাই বুলি মই ভাবিছোঁ আৰু মই এই কথাটো তেখেতক স্পষ্টকৈ কৈছোঁ মোৰ যিটো কথোপকথন সঁচাকৈয়ে ক'বলৈ গ'লে প্ৰায় 50-60জন অধিবক্তাই শুনি আছিল তেতিয়া মই স্পীকাৰ দি থৈছিলোঁ আৰু মই একে ঠাইতে নাছিলোঁ ঘূৰি আছিলোঁ মোৰ লগত মানুহ আছিলে আমাৰ অফিচ ষ্টাফে শুনিছিলে গতিকে পৰেশ বৰুৱা ডাঙৰীয়াক মই আজি আকৌ পুনৰবাৰ মই কৈছোঁ আপোনাৰ প্ৰতি সন্মানেৰে কৈছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো স্থিতি সেই স্থিতিটো আচলতে অসম হিতৈষী আছিল অসমৰ জনসাধাৰণৰ কাৰণে আছিল আৰু তেখেতৰ ভাৰতৰ জনসাধাৰণৰ কাৰণে আছিল তেখেতে সঁচাকৈ বৰ্ণ ধৰ্ম জাতি নিবিচাৰিছিল আৰু সঁচাকৈ তেখেতে বৰ অসমৰ কামনা কৰিছিল আৰু তেখেতে মানুহৰ বাবে কাম কৰিছিল আৰু তেওঁ সম্প্ৰীতি বিচাৰিছিল গতিকে মই ভাবিছোঁ যে আজিৰ তাৰিখত কিন্তু মই যিখিনি কথা আপোনাৰ লগত পাতিলোঁ যে আপোনাৰ প্ৰতি মানুহৰ সন্দেহ হৈছে আপোনাৰ যিখিনি স্থিতি আপোনাৰ যিখিনি বক্তব্য আপোনাৰ যিখিনি মন্তব্য আপোনাৰ যিখিনি প্ৰেছ বিবৃতি এই গোটেই কথাবিলাকে কিন্তু আমাক এটা বুমেৰাং স্থিতিত কৰিছে যে আপুনি সঁচাকৈ কোন পক্ষত আছে মুঠতে অধিবক্তা হেমেন বৰাৰ মন্তব্যতেই ভালকৈ স্পষ্ট হৈ পৰিছে যে আচলতে আলফা স্বাধীন কোন পক্ষত আছে জুবিন গাৰ্গক লৈ সঁচাকৈ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত মিতিৰালি চলিছে নেকি অধিবক্তা হেমেন বৰাৰ ফেচবুক লাইভৰ পিছত এতিয়া সচেতন মহলত এইসমূহ প্ৰশ্নই উদয় হৈছে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও